সাংস্কৃতিক উত্তৰণৰ মাজেৰে সমাজক আগুৱাই নিয়াৰ সংকল্পৰে একল অভিযানৰ উদ্যোগত তথা শ্ৰীহৰি সৎসংগ সমিতিৰ সহযোগত সমগ্ৰ দেশতে চলি থকা সংস্কাৰমূলক ৰথযাত্ৰা আজি মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয়। 1997 চনতে একল অভিযান আৰু শ্ৰীহৰি সৎসংগ সমিতিয়ে আৰম্ভ কৰা এই ৰথযাত্ৰাত বৰ্তমান 101খন ৰথযাত্ৰা বাহনৰ দ্বাৰা সমগ্ৰ দেশ পৰিভ্ৰমণ কৰি সমাজক সংস্কাৰমুখী কৰাৰ স্বাৰ্থত শ্ৰীমদ ভাগৱত কথা নাম কীৰ্তন সৎসংগ ভজন অনুষ্ঠিত কৰি আহিছে। মধ্য অসম ভাগৰ ৰথ আয়োজন প্ৰমুখ মনজিৎ নায়ক, নগাঁও অঞ্চলৰ সভাপতি ৰাধা ৰমন খাটোৱাল, সম্পাদক ৰতন বাগৰীয়া, ৰথ প্ৰভাৰী বিদ্যাদেৱী চৌধুৰীৰ নেতৃত্বত একল অভিযান নগাঁও অঞ্চলত চলি থকা সংস্কাৰমূলক ৰথযাত্ৰা যোৱা জুন মাহত আৰম্ভ কৰা হৈছিল আৰু জুন মাহত চামগুৰি সন্থৰ পৰা আৰম্ভ কৰি পুৰণি গুদাম কঠীয়াতলী মৰিগাঁও জাগিৰোড ৰহা পাৰ কৰি আজি মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হয়। বটদ্ৰৱা থানৰ দুৱাৰমুখৰ পৰা আই মাতৃসকলে নাম কীৰ্তন কৰি আদৰি আনি অঞ্চল পৰিভ্ৰমণ কৰায় আৰু গৃহস্থই সেৱা লয়। ৰথ মন্দিৰৰ সৈতে নাম কীৰ্তন কৰা হয়। পৰৱৰ্তী কালত বটদ্ৰৱা অঞ্চলৰ ঢিং বালিসত্ৰ, বৰচিলা, ৰাইডঙীয়া, ভেটিয়নি, ভোমোৰাগুৰি, নসত্ৰ, কোবাইকোটা, জামুগুৰিকা আদি কৰি 30খন গাঁৱত পৰিভ্ৰমণ কৰি মিকিৰ ভেটা অঞ্চললৈ যাত্ৰা কৰা হ'ব বুলি জানিব পৰা গৈছে। প্ৰথমতে নমস্কাৰ জনাইছোঁ। আজি আমাৰ একল অভিযান তৰফৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে এই ৰথৰ মাধ্যমত এক সংস্কাৰমূলক যাত্ৰা বুলি ক'ব লাগিব। এই যাত্ৰা আমি 1997 চনৰ পৰা আৰম্ভ কৰি আজি যি আমাৰ হিন্দু সমাজৰ ৰীতি নীতি সভ্যতা সংস্কৃতিখিনি আছে সেইখিনি যাতে জীয়াই থাকে আৰু যি আমাৰ হিন্দু সভ্যতাৰ যি আমাৰ সনাতনীয় বৈষ্ণৱ ভক্তসকলে আজি নিজৰ ধৰ্ম ত্যাগ কৰি অন্য ধৰ্মলৈ যাবলৈ ধৰিছে, গতিকে সেই ব্যক্তিসকলক পুনৰাই নিজৰ স্থানত ঘূৰাই আনি আমি কেনেকৈ আমাৰ ভাৰতবৰ্ষখনক এক সুখ আৰু শান্তি দিব পাৰোঁ আৰু লগতে আমাৰ যি বটদ্ৰৱা স্থানত মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান হয় আৰু এই জন্মস্থানতে আজি আমি একল অভিযান তৰফৰ পৰা প্ৰভু শ্ৰী ৰামচন্দ্ৰ ৰথযাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই ৰথযাত্ৰাত আমাৰ বটদ্ৰৱাৰ সকলো ভক্তবৃন্দই আমাক সহায় সহযোগ কৰিছে আৰু আমাৰ একটাই লক্ষ্য উদ্দেশ্য যাতে আমাৰ সকলো হিন্দু ব্যক্তিসকল, সকলো ধৰ্মৰ আমাৰ হিন্দু সমাজৰ ব্যক্তিসকল যাতে এক হৈ থাকক, তাৰে আমাৰ মূল লক্ষ্য উদ্দেশ্য আছে আৰু হৈছে আমাৰ যাতে ভাৰতবৰ্ষত যাতে সংস্কাৰমূলক ৰীতি নীতিখিনি যাতে শেষ হৈ নাযায়, তাৰে এক আমাৰ লক্ষ্য আছে। বটদ্ৰৱাৰ পৰা মেহদী জামান ৰিপৰ্ট, এনি এক্সপ্ৰেছ।